অসমত এইবাৰ গুণ্ডাৰ পোৱালি ওলাইছে কেইটামান। বীৰ লাচিত সেনা এইটো এটা সংগঠন হয়, এইটো অসমৰ পুলিচ নেকি? নিজে অসমৰ মানুহক উচ্ছেদ কৰিব খোজে, যি মানুহে নিৰীহ মানুহবিলাকক হাৰাশাস্তি কৰিব যায়। বীৰ লাচিত সেনাৰ উদ্দেশ্য হ'ল এটা সংগঠনহে মাত্ৰ। সি সংগঠনৰ ল'ৰা ছোৱালীবিলাকে ৰাস্তাৰ কাষত বহি থকা মানুহৰ ওচৰত অত্যাচাৰ হাৰাশাস্তি কৰিব খোজে। বীৰ লাচিত সেনাৰ আচল কাহিনীটো কি আমি জানো। সিহঁতে ৰাস্তাত দোকানীবিলাকৰ পৰা গাড়ীবিলাকৰ পৰা যে টেক্স উঠাই খায়, গুণ্ডা টেক্স, সেইবিলাক সিহঁতৰ কাম। মদ খাৱাৰ কাৰণে পইচা নাই, ইনকাম কৰাৰ ৰাস্তা নাই যিবিলাক মানুহৰ, সেইবিলাক মানুহে ৰাস্তাত বহি থকা মানুহৰ ওচৰত হাৰাশাস্তি কৰিব যায়। যাবলৈও নহয়, তহঁতি যদি প্ৰপাৰ ডকুমেণ্টছতে খালি মুঠতে ডুমডুমাত নহ'ব। তহঁতি য'ৰ পৰা আহিছ তালৈ যাবিগৈ যাবি। ইয়াত ডুমডুমাত মিউনিচিপালিটি আছে জাবৰ চাফা কৰিবলৈ, তহঁতৰ ইয়াত কোনো কাম নাই। কিহৰ ইয়াত তহঁতে বটল বোলে ভিক্ষা খুজিবলৈ আহিছ? হাত ভৰি নাই অভদ্ৰ। ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে আমাক এটা অভিযোগ উত্থাপন কৰিছে। অবৈধভাৱে আচলতে ডুমডুমা নদীৰ মাটিসমূহ দখল কৰি আচলতে এওঁলোকে ভাড়া কৰা হাতী এনেকুৱা নগাঁৱৰ পৰা বা বিভিন্ন অবৈধ মানুহসকলক আচলতে এওঁলোকে ভাড়াত ৰাখি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ আচলতে কৰোৱাই আছে বুলি ইতিমধ্যে আমাক ইয়াৰ স্থানীয় ৰাইজে অভিযোগ দিছে। গতিকে এটা কথা স্পষ্ট, প্ৰশাসনে যদি আজি এইসকলক খেদাই নিদিয়ে তেতিয়াহ'লে আমি বীৰ লাচিত সেনা অসম আৰু ইয়াৰ ডুমডুমাৰ স্থানীয় ৰাইজে কিন্তু খেদাই পঠিয়াবলৈ বাধ্য হ'ম, এইটো কিন্তু স্পষ্টকৈ। বীৰ লাচিত সেনাৰ সদস্যবিলাক কি অসমৰ আৰক্ষী নেকি? যিবিলাকে সেই গাঁৱৰ মানুহে ইয়াকে কমপ্লেইন কৰে, ইয়াকে মানে সকলো দায়িত্ব দি থৈছে নেকি গাঁৱৰ মানুহে? আৰু এইবিলাক গাঁৱৰ মানুহৰ ওচৰত গৈ পেলাই সুধি পেলাই এইবিলাক মানুহক হাৰাশাস্তি কৰিব গৈছে নেকি? ৰাস্তাৰ কাষত বহি থকা মানুহৰ ওচৰত সিহঁতে হাৰাশাস্তি কৰিব আৰু এইবিলাকে মানি ল'ব? কেলা গাৰৰ তলত মাৰি দিব একদম। মানুহবিলাকক দুৰ্বল ভাবি আছে তহঁতে। মুছলমান পালে মানে অত্যাচাৰ কৰা আৰম্ভ হৈ যায়। ৰাইজ মানে চৰকাৰে অলপমান সহায় আছেতো, সেইকাৰণে মুছলমান চালে মানে বাংলাদেশী কোনোবাই আৰু গাঁৱত দেখিলে মানে এইবিলাক খেদবা লাগব, এনেকুৱা এটা ভাৱ আহি যায় ভিতৰত না, যে চৰকাৰেতো আমাক একো নকয়, পুলিচে আমাক একো নকয়, সেইকাৰণে মানুহৰ ওপৰত অত্যাচাৰ কৰিব আহিছে নেকি কেলা?